আৰু মটৰচাইকেলত উঠিলোঁ আৰু নিজৰ গন্তব্যস্থানলৈ গৈ আছোঁ আমাৰ ককাইদেউ মই বলক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এডোখৰ প্ৰাকৃতিক পৰিৱেশৰ মাজৰ পৰাই আৰু মাজৰ পৰাই মানে আমি এটা ঠাইত গৈ আছোঁ মই আৰু মোৰ ককাইদেউ গৈ আছে আৰু প্ৰথমতে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ইণ্ট্ৰ'টো পাই নমস্কাৰ বন্ধু বান্ধৱীসকল চুমতাৰা ইউটিউব চেনেললৈ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আজি মই অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ বেছি দিনকৈ ভিডিঅ'টো মাজলৈ সোমাই যাওঁ বলক আৰু আমিনো ক'লৈ গৈ আছোঁ সকলোবোৰ আপোনালোকক দেখানটো ভিডিঅ'টো শেষলৈকে চাব আজি ভ্লগ ভিডিঅ' হ'ব অকণমান দীঘল হ'ব শেষলৈকে চাই যাওক নিশ্চয় বুজি পাব আৰু আনফালে আছে আপোনাৰ এইফালে ঘাটটো ধৰিব পাৰিছে চাগে আনফালে মটৰচাইকেল বহুতখিনি ৰখি আছে আৰু নাওখন সিপাৰত আছে সিপাৰৰ পৰা এইফালে আহি লওক আৰু মাজৰ পৰা আপোনালোকক নদীখনৰ মাজৰ পৰা কিছু প্ৰাকৃতিক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম আৰু বলক পোনপ্ৰথমে ক'লৈ গৈছোঁ কি কাৰণত গৈছোঁ কিয় যাবলগীয়া হ'ল সকলোবোৰ কম গৈ আছোঁ বলক এইফালে আনফালে নাওখন আহি লওক একদম নদীৰ মাজৰ পৰা এটি গীতৰ কলিও আপোনালোকৰ মাজলৈ আগবঢ়াম আৰু তাৰ উপৰিও আমি ক'লৈ গৈ আছোঁ বহুত টাইম অপেক্ষাৰ পাছত নাওখন সিপাৰৰ পৰা আহি এইপাৰ পাইছেহি আৰু চাওকচোন বাৰু কি ধুনীয়া লাগিছে আৰু উঠিম এতিয়া যাত্ৰা আৰম্ভ কৰিম আৰু এনেকৈ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আনফালে আপোনাৰ মেচিন ষ্টাৰ্ট দি দিলে সকলো ৰাইজসকল আপোনাৰ সাজু হৈ গ'ল যাবৰ কাৰণে আচলতে সিপাৰলৈ আৰু সিপাৰলৈ গৈ আছোঁ আমি এইপাৰৰ পৰা সিপাৰলৈ গৈ আছোঁ ভালকৈ পাই লওঁ আৰু আপোনালোকক এটা কথা কওঁ আমি যিখন নদীত পাৰ হৈ আছোঁ এই নদীখনৰ নাম হৈছে সোৱণশিৰি নদী আৰু এই সোৱণশিৰি নদীতে মোৰ গীতৰ প্ৰথমটো কলি আৰম্ভ হৈছিল আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ আৰু সৰুকৈ অকণমান গীতৰ কলি আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম যিহেতু আপোনালোকে বাৰু প্ৰায় শুনিছে আমাৰ সেই গীতটি কিন্তু মই অকণমান আপোনালোকক ইয়াতো গুণগুণাবলৈ যিহেতু সোৱণশিৰিৰ মাজত আছোঁ ন আৰু সেয়েহে মানে অকণমান গুণগুণাবলৈ চেষ্টা কৰিম সোৱণশিৰি ঢৌৱে পাই বহুত নাও ডুবালে বহুতো ডুবিলে বহুতেও প্ৰাণ হেৰুৱাই স্বৰ্গযাত্ৰা কৰিলে এনে কথা মনত পৰিলে মন মোৰ ভাগি যায় দুগালে দুধাৰি চকুলো বাগৰি যায় ইয়া মোৰ দহি উৰি যায় ইয়া মোৰ ভাঙি ছিগি যায় নদী গৰা খহা দেখি আমাৰ মন ভাগি যায় ৰাইজৰ মন ভাগি যায় বহুতে ঘৰ হেৰুৱাই অঘৰী জীৱন কটাই সম্পূৰ্ণ যদি আপোনালোকে গীতটো শুনিম বুলি ভাবে তেতিয়া আমাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকটো আছে আপোনালোকে গৈ শুনিব পাৰে আৰু সেয়াই ক'লোঁ আৰু ব'লক এতিয়া অকণমান প্ৰাকৃতিক পৰিৱেশ দেখাবলৈ আপোনালোকক চেষ্টা কৰোঁ তো বন্ধু বান্ধৱীসকল বহুতে কষ্ট কৰোঁ আপোনালোকক এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াবৰ কাৰণে আৰু আপোনালোকে মৰম আৰু আশীৰ্বাদ জনাব আৰু যদি নতুনকৈ কোনোবা আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত যদি চাই আছে আমাৰ চেনেলটো ফ'ল' কৰি ল'ব তো বলক আমি পাৰ পাই গ'লোহি আহি পেলাই গৈ লওঁ কি কাৰণত আহিছোঁ তো কোৱা নাই এতিয়ালৈকে কম লাহে লাহে কম আপোনালোক ছাৰপ্ৰাইজ ৰাখি থৈছোঁ বুলি ধৰি লওক আৰু বলক গৈ লওঁ আৰু পাই গ'লোহি এইপাৰ সিপাৰত আছিলোঁ এইপাৰ পাই গ'লোহি বলক এতিয়া এইফালে যাত্ৰা আৰম্ভ কৰিম আপোনাৰ বালি মাজে 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 গৈ থাকিব লাগিব বলক ৰেডি আৰু ককাইদেউ আহি আছে বাৰু পোৱাহি নাই গৈ লওক বলক তো বহুত দূৰ অহাৰ পাছত এই আনফালে দেখিব পাৰিছে চাগে আপোনালোকক অকণমান ক্লিপ এটা দেখাইছিলোঁ এখন দলঙো আছে আৰু এইটো চাইডে এটা সুঁতি গৈছে মানে যিটো প্ৰধান সুঁতিটো পাৰ হৈ অহাৰ পাছত ধৰিব পাৰিছে চাগে এইফালে আনফালে মানে স্কুটি আহি আছে এইখনো মানে দলং পাৰ হ'লোঁ দলংখন একেবাৰে জোৰাজীৰ্ণ হৈ আছে আৰু ধৰিব পাৰিছে এইখিনি বাৰু কি বাৰু আপোনালোকে চিনি পাইছেনে বাৰু মই কিন্তু একেবাৰে ধৰিব পৰা নাই দেই মই ভাবিছোঁ এটা হিচাপত এইখিনি পাকুপায়েং হয় নেকি আৰু পাকুপায়েং মানে চাওকচোন বৰ বেলেগ ধৰণে মানে বনাই ৰাখিছে আচলতে চৰকাৰে বনাইছে চাগে মই সিমান এটা বিশেষ নাজানো বাৰু কিন্তু বৰ বেলেগ ষ্টাইলৰ দেই বা এইখিনি আচলতে নদীৰ কাষত দিব তেতিয়া গৰাটো অলপ কম খহে নেকি আচলতে এইখিনি কি কোনোবাই যদি জানে কমেণ্ট কৰি জনাই দিব আৰু বলক 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 আমি নিজৰ গন্তব্যস্থান পোৱাগৈ নাই আৰু নিজৰ গন্তব্যস্থানত গৈ লওঁ আৰু খুবেই ভাল লাগিছে আমি এতিয়া যাব লাগিব এই চাইডেদি এই চাইডে মানে এনেকৈ কিবা মাটি চাটি ধেৰ মতে উঠাই থৈছে আৰু ইয়াতে মানে জেচিবি এইবিলাক মানে মাটি চাটি ভৰোৱা কৰিলে নেকি মই বিশেষ নাজানো আৰু ভাল লাগিছে এটা খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আচলতে এনেকুৱা পৰিৱেশবিলাক দেখিবলৈ পাবলৈ আচলতে খুবেই টান হয় আৰু মটৰচাইকেলত উঠিলোঁ আৰু নিজৰ গন্তব্যস্থানলৈ গৈ আছোঁ আমাৰ ককাইদেউ মই বলক আৰু বহুত দূৰ অহাৰ পিছত পালোহি এখন দোকান আৰু এই দোকানখনতে কিবা এটা বজাৰ কৰি লৈছোঁ যি ঘৰৰ মানুহলৈ আমি যাম মানে আৰু যাব লাগিব আমি এইটো এটা ৰাস্তা আছে এইফালে ক'লৈ যায় নাজানো আচলতে বৰচাপাৰি মাহ হোৱা যায় বুলি ভাবিছোঁ আৰু আমি যাব লাগিব
দেখাই আছোঁ বলক আমি যাব লাগিব আহিছোঁ এইটো ছাইডৰ পৰা আৰু যাব লাগিব আমি এইফালে তললৈ নামি যাব লাগিব আৰু গৈ লওঁ জেগাডোখৰ পাই লওঁ তাৰপিছত গৈ আছোঁ বলক গৈ আছোঁ পইচা ল'লি নাই বৈ আহ এইটো হনখে ন ঘৰ ভাত বনাই আছোঁ বনাওঁ বুলি ভাবিছিলোঁ এখন মানে অলপমান বেয়া হৈছে তাকে যাহা তাহা বোলো মানুহ নামাতো আৰু নিজেই কিছুমান গা পানী নকৰো অহা মানুহ আছে সেইকাৰণে বোলো নিজে ইয়াতে চাউনি কৰি পেলাই লাহেকৈ তাত মানুহ দুজনমান মাতি খুঁটাকেইটা পুতি পেলাই উঠাই দিম বুলি ভাবি আছোঁ আৰু তাকে এইটো আপোনাৰ তমালটো বৰ বেলেগ ষ্টাইলত কৈছে কিন্তু অঁ এইটো এই ডলা তমাল বুলি কয় এইটো ডলা তমাল এইটো এনেকৈ বান্ধিবলৈ ভাল ন তমাল এইটো পাক এটা দিলে আপোনাৰ তোমাৰ পানী নপোৱালৈকে হয় ৰাখিব পাৰিলে মানে আকৌ এইটো তমালকৈ আকৌ তুমি নিচাই পেলাই আকৌ ধুনীয়াকৈ চাউণ্ড কৰি পাৰিবা আপোনাৰ এইটো এবেজ চোৱাৰ পিছত কামি এটা দিছে এবেজ চাব এনেকৈ দিয়ে নে ইয়াত মাজত আৰু এবেচা সেই চুবেচা মেলা গৈছে চুবেচা বুলি কওঁ আমি তাৰমানে এই চুটি খাই এটা চুটি খাই এবেচা ইয়াত আছে গুৰিটো তাকে তাৰপৰা আকৌ এতিয়া এই বেচা মানে মেলিছোঁ বন্ধুসকল মই আপোনালোকক কৈছিলোঁ যিহেতু আমি এটা গন্তব্যস্থানলৈ গৈ আছোঁ বুলি আৰু এতিয়া আহি পাই গ'লোহি আপোনাৰ কি জেগা বুলি কয় এডোখৰ উৰিয়ামতলা তো উৰিয়ামতলালৈ আহিছিলোঁ কেলৈ আহিছিলোঁ আপোনালোকক কওঁ যিহেতু ছাৰপ্ৰাইজ বুলি কৈছিলোঁ যিহেতু ধান নিবলৈ আহিছিলোঁ যিহেতু খেতি কৰি ভাল পাওঁ নহয় জানো আৰু সেয়েহে মানে ধান কেইটামান নিবলৈ আহিছোঁ এইফালে চাওক আনফালে আহু ধান হয় আৰু আহু ধানৰ ভাত কোনে কোনে খাই পাইছে কমেণ্ট এটা কৰি জনাব আৰু বছ বন্ধু বান্ধৱী এখন ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব যদি ভিডিঅ'টো কোনোবা মই নক'বলগীয়া কথাও কৈছোঁ যে অনুগ্ৰহ কৰি মোক নিজৰ ভাগ্য মাফ কৰিতো আজিলৈ আহিছোঁ ধন্যবাদ জয় আই অসম